ফাইনেলি আসাম পুলিচৰ SLPIB ৱেবছাইটত আমাৰ ৰিজাল্টৰ বাবে সাইট আন্ডাৰ আপডেটেশ্যন আহি গৈছে মানে আপোনালোকৰ বাবে ৰিজাল্ট আহিব কিছু মুহূৰ্তৰ পাছত ইতিমধ্যে SLPIB আপডেট আহি পৰিছে এটো চাওক এটো শেষৰ ফালে সব এটো মন কৰিব ফাইনেল ৰিজাল্ট ফৰ SIUB কমান্ডো বাকি ইয়াত গুটেখিনি পোষ্টৰ মেনশন কৰা হৈছে আৰু গেট 4 খিনিও মেনশন কৰা হৈছে অনলি ABUB টোৰ বাহিৰে ইয়াত এইখিনি পোষ্টৰ ৰিজাল্ট দিয়া হ'ব কিছু মুহূৰ্তৰ আগতে আপডেট আহি পৰিছে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব বহুত বেছি ভাল খবৰ বৰ্তমান SLPIB আপডেট আহি পৰিছে আৰু এতিয়া মেইন কথাটো হ'ল আপোনালোকে যেহেতু গম পায় আজি ৰিজাল্ট দিয়া হ'ব কিছু মুহূৰ্তৰ আগতে আপডেট আহিছে 1 মিনিটো হোৱা নাই এতিয়া আমি ৰিজাল্টসমূহ কেনেকৈ চেক কৰিব পাৰিম আসাম পুলিচে হওক বা এডিআৰই হওক বা কমান্ডো গ্ৰেড 4 যেনেকা যিয়ে নহওক কিয় আমি পোষ্টসমূহত আমি সিলেকশন পাইছো না পাইছো এইখিনি বিষয় জানিবলৈ হলে আমি ৰিজাল্টটো চেক কৰিব লাগিব কিন্তু আমি ৰিজাল্টটো আমি কেনেকৈ চেক কৰিম ফাৰ্স্টে আপোনালোকে SLPIB সাৰ্চ কৰিব SLPIB আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এটা পেজ খোল খাব আৰু পেজটো খোল খোৱাৰ পিছত ইয়াত দেখিছে ইয়াত আপোনালোকে জাস্ট ক্লিক কৰিব ফাইনেল ৰিজাল্ট ফৰ SIUB আপোনালোকে যোনটো পোষ্টত আপোনালোকে ৰিজাল্টটো চাব বিচাৰিছে SI হওক বা আপোনালোকে কমান্ডোই হওক বা যদি আপুনি গ্ৰেড 4 খিনি চাব বিচাৰিছে তেনেহলে শেষৰটো ক্লিক কৰিব এটো দেখিছে যে ফাইনেল ৰিজাল্ট ফৰ AB ইন কমান্ডো এণ্ড গ্ৰেড 4 এইখিনি যে দেখিছে আসাম পুলিচৰ যিখিনি গ্ৰেড 4 বা কমান্ডোৰ যিখিনি গ্ৰেড 4 পোষ্ট ওলাইছিল আপোনালোকে গ্ৰেড 4 পোষ্টটো চাবলৈ হলে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে বৰ্তমান এনেকুৱা এটা পেজ দেখুৱাইছে কিন্তু সেইখিনি সময়লৈ তেনেকুৱা নেদেখাব আৰু 1 ঘণ্টা বা 2 ঘণ্টা মানৰ পিছতে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব তেতিয়ালৈ আপোনালোকে ৰিজাল্টসমূহ চাবলৈ হলে আপোনালোকৰ এপ্লিকেশন আইডি আৰু ৰোল নম্বৰটো বা ডেট অফ বাৰ্থ আপোনালোকে মাৰিব লাগিব ইয়াত আপোনালোকৰ এপ্লিকেশন আইডি আৰু পাসপোৰ্ট বিচাৰিব পাসপোৰ্টটো আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব আপোনালোকে ডেট অফ বাৰ্থ আৰু এপ্লিকেশন আইডিটো খুব ধুনীয়াকৈ মাৰি দিব আপোনালোকৰ ফাইনেল ৰিজাল্ট পাই যাব একদম বহুত বেছি ভাল খবৰ আৰু এতিয়া আছে মেইন কথা এডিআৰই যেহেতু ৰিজাল্ট দিয়া হ'ব আমি এডিআৰই ৰিজাল্টটো কেনেকৈ চাব পাৰিম এডিআৰই বাবে আমাৰ দুটাকৈ ৱেবছাইট আছিল www.assam.gov.in এইটো এটা আৰু এটা হৈছে sevaonline.org এই দুটা ৱেবছাইটৰ জৰিয়তে আমি চাব পাৰিম আৰু আপোনালোকৰ এপ্লিকেশন আইডি ৰোল নং বা যিটো পাসপোৰ্ট আমাৰ বিচাৰিছে সেইটো ডেট অফ বাৰ্থ সেইটো মাৰি দিলে আমি এডিআৰই ৰিজাল্টটো চাব পাৰিম আৰু ইয়াত আপোনালোকৰ ৰিজাল্ট যেতিয়া যদি আপোনালোকে পাস কৰিছে তেনেহলে আপোনালোকৰ এনেকৈ দেখুৱা হ'ব মানে যদি সিলেকশন পাইছে এনেকৈ দেখাব কিন্তু পোষ্টৰ নাম ইয়াত মেনশন নাথাকিব যদি আপোনালোকে এপইন্টমেন্ট পাব এপইন্টমেন্ট যেহেতু অক্টোবৰ 26 তাৰিখে দিব বুলি ইতিমধ্যে ফাইনেল কৰিছে গতিকে অক্টোবৰ 26 তাৰিখ হলে যেতিয়া আপোনালোকে এপইন্টমেন্ট পাব তেতিয়া আপোনালোকে গম পাব যে কোনটো পোষ্টৰ সিলেকশন পাইছে কিন্তু ইয়াত আপোনালোকে দেখা প্ৰভিজনেল ৰিজাল্ট ফৰ ক্লাছ 3 অৰ্থাৎ গ্ৰেড 3 যেহেতু ৰিজাল্ট দিয়া হ'ব আজি গতিকে আপোনালোকে এনেকৈ ৰিজাল্টটো যদি পাস কৰে এনেকৈ চাব পাৰিব যদি আপোনালোকে ৰিজাল্টটো যদি সিলেকশন নহয় তেনেহলে আপোনালোকে এনেকৈ দেখাব নট কোৱালিফাইড এনেকৈ দেখাব এডিআৰই পাস কৰিলে কোৱালিফাইড যদি পাস নকৰে নট কোৱালিফাইড আৰু কোনটো পোষ্টৰ সিলেকশন পাইছে সেইখিনি আমি অক্টোবৰ 26 তাৰিখে গম পাম যেতিয়া আমাক এপইন্টমেন্ট দিয়া হ'ব এডিআৰই আৰু এডিআৰই ৰিজাল্টৰ বাবে দুটাকৈ ৱেবছাইট সেই দুটা গম পাইছে www.assam.gov.in আৰু এটা আছে sevaonline.org এইটো অফিচিয়েল কোনো ধৰণৰ ফেক নহয় গতিকে বহুত বেছি ভাল খবৰ কিছু সময়ৰ পাছতে ৰিজাল্টসমূহ আহি যাব আৰু অসম পুলিচৰ ইতিমধ্যে আপডেট আহি পৰিছে SLPIB ৱেবছাইটত গতিকে ভিডিওটো খুব বেছি শ্বেয়াৰ কৰক আৰু কিছু মুহূৰ্তৰ পাছতে যেহেতু ৰিজাল্ট আহিব তেতিয়াও ভিডিও আনিম গতিকে ভিডিওটো খুব বেছি শ্বেয়াৰ কৰি ৰাখক আৰু নতুনকৈ কোনোবা যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ